আপুনি এইমাত্ৰ ক'লে যে ৰক্তৰঞ্জিত আহাৰৰ কথা। এতিয়া কথা এটা মোৰ মনলৈ প্ৰশ্ন এটা আহিলে, ধৰক মোৰ এটা অসুখ হ'ল, মোৰ বেমাৰ হ'ল, ধৰক টিবি বেমাৰ হ'ল, মই ডক্তৰৰ ওচৰত যাব লাগিল। ডক্তৰে ক'লে যে আপুনি ঔষধটো খাবই লাগিব, লগতে অকণ শিঙি মাছৰ জোল খাওক আৰু সৰু সৰু মুৰ্গীৰ জোল খাওক, তেতিয়াহে আপোনাৰ এই বেমাৰটো ভাল হ'ব। এতিয়া মই ভাগৱতে কৈছে জীৱ হত্যা মহাপাপ, গতিকে মই এতিয়া ছায়েন্সৰটো শুনিম নে ভাগৱতৰটো শুনিম, এইটো কথা জানিবলৈ মন গৈছে। কৃষ্ণ। মোৰ সুমংগল কথা কহন্ত শুনন্ত, মুত মন দিয়া সবে তাপয়ে ৰাৱন্ত। সীমা মোক একান্তভাৱে ভক্তি কৰাৰ লগে লগে এজন মনুষ্যৰ স্বাভাৱিকতে মোৰ প্ৰীতি অৰ্থে ভাৰ্যা পুত্ৰ এৰিলন্ত। মোক ভাল পোৱাৰ বাবে তেওঁ মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ পত্নী, মোৰ স্বামী বাক্যটোৰ বিপৰীতে সকলো ঈশ্বৰৰ কৃপাতহে যোগ হৈছে বুলি তেওঁ বুজিব পাৰে। সেইটো ভাৱনা আহি যায়। আৰু যদি বিয়োগ হয় কেতিয়াবা পৰিয়ালৰ পৰা এজন সদস্যৰ, তেতিয়াও সকলো যেহি কৰে ঈশ্বৰে সেহি সত্য হৈ ঈশ্বৰৰ কৃপাতহে এয়া হৈছে, গতিকে মই দুখ কৰাৰ কি প্ৰয়োজন, এই বুলি তেওঁ ঈশ্বৰৰ নামত সেই তিনি তাপৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো বুজি পাই যায়। তাৰ পাছত মোৰ সুমংগল কথা কহন্ত শুনন্ত, সকলো ফালে তেওঁ যেনিয়ে যায় কেৱল মোৰ কৃপাৰ কথাহে জীৱৰ আগত প্ৰকাশ কৰে। কোনোবাই ঈশ্বৰৰ কথা ক'লেও তেওঁ সুন্দৰকৈ শুনি থাকে, ক'বলৈ দায়িত্ব পালে তেওঁ ঈশ্বৰৰ কথা কয়। মুত মন দিয়া সবে তাপ এৰাৱন্ত, মুঠ মনটো দিব পৰাৰ বাবে আধি দৈৱিক, আধি ভৌতিক, আধ্যাত্মিক এই তিনি তাপৰ পৰা তেওঁ পৰিত্ৰাণ পাব পাৰে। কৰ্মই হ'ল ধৰ্ম, তেওঁ কৰ্ম কৰে, ফল কোনোদিন নিবিচাৰে। পাছৰ জন্ম গৰু হ'ম, বাঘ হ'ম, সিংহ হ'ম, ছাগলী হ'ম, দৰকাৰ নাই। মাত্ৰ প্ৰভু যি জন্মই নহওক, তুমি যিয়ে মোক দিয়া সেয়াই মোৰ বাবে তোমাৰ কৃপা বুলি মই আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিম। এই দৰ্শনটো এজন সাধুৰ লগত থাকে। ৰামে তাৰা কবুলয় সাধু জানিবাহাই, তাৰাৰ সংগক তুমি প্ৰাৰ্থিবা সদায়। সেইজনে হ'ল সাধু, আৰু সেইজনৰ সংগকে লাভ কৰিবৰ বাবে সেই মা তুমি সদায় প্ৰাৰ্থনা কৰিবা। ৰাম ৰাম হেন কথা উপজয়, সাধুৰ সংগত, তাক যাৰা সাৱধানে শুনয়, সতত অল্পকালে ঈশ্বৰত তাৰাৰ নিশ্চয়, শ্ৰদ্ধাৰতি ভক্তি অনুক্ৰমে উপজয়। যিমানে যিমানে সাধুৰ সংগ আশ্ৰয় কৰিম, সিমানে সিমানে ঈশ্বৰৰ কৃপা এটি জীৱতত্বই লাভ কৰিব পাৰে। আৰু এনেধৰণে জীৱৰ মোক্ষ প্ৰাপ্তিৰ দুৱাৰখন মুকলি হৈ হৈ গৈ থাকে। ৰাম ভক্তি ভৈলে পুৰুষৰ, বৈৰাগ্য জন্ময়, তেবে হি দেহে জীৱে মুকুতি পাৱয়। যেতিয়াই জীৱৰ ভক্তি কৰিব, তেতিয়াই এই বিষয় সংসাৰৰ প্ৰতি বৈৰাগ্য ভাৱটো জন্ম হয়, আৰু বৈৰাগ্য ভাৱটো জন্ম হোৱাৰ লগে লগে এটি জীৱতত্বৰ দেহতে মুকুতি লাভৰ উপায়টো লাহে লাহে মুকলি হৈ হৈ গৈ থাকে। ৰাম ৰামে লিংগ দেহা জীৰ্ণ ইটো, অল্পতে কৰয়
অন্নপান গৰ্ভাগ্নিয়ে যে মনে দহয় ভক্তি যেন মতে শ্ৰেষ্ঠ কহিলো নিৰ্ণয় মোৰ পদ সেৱা তৰখিক যিটো হয় মোৰ সেৱাত মোৰ চৰণ সেৱাত যিজনে ৰসিক হয় ৰতি হ'ব সেইজনৰ ভক্তি হ'ল শ্ৰেষ্ঠতম দৰ্শনটো। আৰু এই দেহটোৰ এটা নাম আছে লিংগ দেহ। এই লিংগৰ দ্বাৰাই আমি পুৰুষ আৰু স্ত্ৰী, পুংলিংগ আৰু স্ত্ৰীলিংগ আমি বাছ বিচাৰ কৰিব পাৰোঁ। সেইকাৰণে আমাৰ শৰীৰটোৰ নাম এটা আছে, সেইটো হ'ল লিংগ দেহ। আৰু এই লিংগ দেহটো কোন মুহূৰ্তত শেষ হৈ যাব আমি কোনেও নাজানো, কিন্তু তাৰ বাবে আপুনি মই আহাৰ গ্ৰহণ কৰাৰ এটা দৰ্শন শাস্ত্ৰই ক'লে অন্ন পান গৰ্ভাগ্নিয়ে যেমনে দহয়। এতিয়া অগ্নিতত্ত্বটো আমাৰ শৰীৰতো আছে, অগ্নিতত্ত্ব বাহ্যিক পৃথিৱীখনতো আছে। পৃথিৱীখনত অগ্নিতত্ত্বৰ প্ৰতীক হ'ল সূৰ্য। সূৰ্যক কেন্দ্ৰ কৰি বায়ুৰ লগত ৰবি ৰথ যেন বায়ু, যে এই সংসাৰখনত সূৰ্যক কেন্দ্ৰ কৰি সূৰ্যৰ লগত সৰৈ জগতৰ আয়ু, যে সূৰ্যক কেন্দ্ৰ কৰি জীৱবিলাকৰ আয়ুসটো গণনা হৈ থাকে। এতিয়া আমাৰ বয়স কিমান সুধিলে, আজিৰ দিনটো সোমবাৰ যিহেতু, সোমবাৰত আজি তাৰিখটোত সূৰ্য যেতিয়া থাকিব এইখন পৃথিৱীত প্ৰকাশমান হৈ পোহৰটো পাই থাকিম, তেতিয়া আমি বয়সটো কম। যেতিয়া ৰাতি হ'ব, আন্ধাৰ হ'ব, পুনৰ কালিলৈ যেতিয়া সূৰ্য উদয় হ'ব, তেতিয়া মঙলবাৰ হ'ব, তেতিয়া আমি এটা দিন যোগ কৰি দিম। তাৰমানে সূৰ্যক কেন্দ্ৰ কৰিয়ে গৰু, ছাগলী, হাঁহ, পাৰ, কুকুৰা, মানুহ, বাঘ, সিংহ সকলোৰে আয়ুসটো গণনা হয়। সূৰ্যৰ লগত সৰৈ জগতৰ আয়ু। এতিয়া সূৰ্য হ'ল পৃথিৱীত দেখা অগ্নিতত্ত্ব। যিধৰণে সূৰ্যক কেন্দ্ৰ কৰি জীৱৰ আয়ুসবিলাক গণনা হৈ মৃত্যুৰ দিশেৰে আমি এখোজ দুখোজকৈ আগবাঢ়োঁ, তদনুৰূপ শৰীৰত থকা অগ্নিতত্ত্বটোৱে, যাৰ নাম হ'ল গৰ্ভাগ্নি, গৰ্ভত থকা অগ্নিতত্ত্বটোৰ দ্বাৰাই আমি মুখ নামৰ ইন্দ্ৰিয়খনে গ্ৰহণ কৰা আহাৰবিলাক হজম কৰি বিষ্ঠালে ৰূপান্তৰিত কৰে অগ্নিতত্ত্বটোৱে। তাৰ কামটো হ'ল সেইটো। এতিয়া অগ্নিতত্ত্বৰ সম্পৰ্কটো সূৰ্যৰ লগত থাকে। দেহত থকা অগ্নিতত্ত্ব বাহ্যিক সূৰ্যতত্ত্ব। যি সময়তে সূৰ্যতত্ত্বৰ পৃথিৱীত উদয় হয়, সেই মুহূৰ্ততে সূৰ্যই যেনেকৈ সমস্ত জগতক পোহৰ দিয়ে, শক্তি আহৰণৰ সুবিধাটো প্ৰদান কৰি দিয়ে, যেনেকৈ সূৰ্যৰ পোহৰত গছত থকা সেউজীয়া পাতখিলাৰ যি পত্ৰহৰিত, সেই পত্ৰহৰিতৰ দ্বাৰা গছজোপাই আহাৰ গ্ৰহণ কৰাৰ যিটো দৰ্শন বিজ্ঞানসন্মতে আমি পাওঁ, তদনুৰূপ আমাৰ শৰীৰটোত থকা অগ্নিতত্ত্ব মানে গৰ্ভাগ্নিতত্ত্বয়ো সূৰ্যটো উদয় হোৱাৰ লগে লগে শৰীৰটোত কিবা এটা আহাৰ গ্ৰহণ কৰিবলৈ বিচাৰে। আৰু সেই বিচৰাৰ লগে লগে যেতিয়া আমি শৌচাচাৰ নিয়ম পালন কৰিম, কৰাৰ পাছতে যেতিয়া আমি সিদ্ধান্ত গ্ৰহণ কৰিম, তেতিয়াহ'লে শৰীৰটো সদা সৰ্বদা নিৰোগী হৈ থাকে, বেমাৰ আজাৰ নহয়। এই সময়টো হ'ল 9 বজাৰ ভিতৰত। 9 বজাৰ ভিতৰত আমি পুৱাতে শুই উঠি শৌচাচাৰ নিয়ম পালন কৰি গা পা ধুই আমি যেতিয়া গুৰুগৃহত সোমাই গুৰু সেৱা কৰি আহিম, তাৰ পাছতে যেতিয়া 9 বজাৰ ভিতৰত আমি সিদ্ধান্তমুঠি গ্ৰহণ কৰিম, তেতিয়া সেই শৰীৰটো স্বাভাৱিকতে নিৰোগী হৈ থাকে। বান্দৰেই তাৰ প্ৰমাণ। বান্দৰ নামৰ প্ৰাণীটোৰ কোনোদিন বেমাৰত মৃত্যু নহয়, কাৰণ সি ৰাতিপুৱা শুই উঠাৰ লগে লগে পেট ভৰাই খাই লয়। তাৰপাছত দিনটো ইটো সিটো গছত, ইজোপা গছত সিজোপা গছত এনেই জঁপিয়াই ফুৰি যি পায় আৰু মাজতে দুই এটা খায়, কিন্তু প্ৰথমেই সি পেট ভৰাই ৰাতিপুৱাতে খাই লয়। সেইকাৰণে বান্দৰৰ কোনোদিন বেমাৰ নহয়। এইটো বিজ্ঞানসন্মত বিজ্ঞানীৰ প্ৰমাণ হিচাপেহে প্ৰকাশ কৰা হৈছে। আৰু চৰাই চিৰিকটি কোনোদিন বেমাৰ নহয়, কাৰণ সিহঁতি দিনৰ দিনটো যিমান পাৰে খোৱাৰ পাছত ৰাতি কোনোদিন আহাৰ গ্ৰহণ নকৰে। সেইকাৰণে চৰাই চিৰিকটি বান্দৰ আদিৰ বেমাৰবিলাক নহয়। কিন্তু মানুহৰ সেইটো কোনোদিন বাছ বিচাৰ নহয়। আহাৰৰো কোনো বাছ বিচাৰ নহয়, যি পাওঁ তাকে খাম, আৰু সময়ৰো কোনো বাছ বিচাৰ নহয়। ৰাতি 2টা বজাত হ'লেও
ভোক লাগিছে খাব লাগে। সেইকাৰণে যিদিনাৰ পৰা আমি অসমীয়া মানুহবিলাকে বা এখন সংসাৰৰ মানুহৰূপী জীৱবিলাকে ব্ৰেকফাষ্ট কৰিবলৈ আৰম্ভ কৰি দিলোঁ, সেইদিনাৰ পৰাই বেমাৰটো বেছিকৈ হ'বলৈ ধৰিলে। ভোক লগা সময়খিনিত পাতল আহাৰ খাওঁ, আৰু যি সময়ত ভোক নালাগে সেই সময়ত ৰাতি যেতিয়া আমি মাছে মাংস খাই হজম কৰিব নোৱাৰা অৱস্থাত, পত্ৰহৰিত থকাৰ বাবেহে গছৰ পাত সেউজীয়া আৰু সূৰ্যৰ পোহৰতহে গছে আহাৰটো গ্ৰহণ কৰিবলৈ সৌভাগ্যৱন্ত হয়। সূৰ্যৰ পোহৰ নাপালে গছে আহাৰ গ্ৰহণ কৰিব নোৱাৰে। তদনুৰূপ আমাৰ অগ্নিতত্ত্বও সূৰ্যৰ পোহৰটো নাপালে ই হজম কৰা শক্তিটো কমি গুচি যায়। সেইকাৰণে ৰাতি মাছ মাংস খাই যেতিয়া গধুৰ হৈ পৰিব, ই হজম হওঁতে দিনৰ সময়তকৈ বহুত সময় লাগে। সেইকাৰণে বেমাৰ আজাৰখিনি বেছিকৈ হয় আমাৰ। গতিকে আমি কোন আহাৰ কেনেকৈ কেতিয়া কেনেধৰণে গ্ৰহণ কৰিব লাগে তাৰো দৰ্শনটো হ'ল ভাগৱত ধৰ্ম। জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণত। সকলোখিনি কৃষ্ণত অৰ্পণ কৰি লোৱা, কাৰণ এই সকলোখিনি দ্ৰব্য কেৱল ঈশ্বৰৰ। তোমাৰেহে দ্ৰব্য তোমাতে অৰ্পণ নিষিদ্ধ স্বৰূপে কৰিও গ্ৰহণ। হবে নাৰায়ণ পৰ জানিবা নিশ্চয় অৰ্পণা নভৈলে ফল নধৰে। যেতিয়ালৈকে কৃষ্ণৰ দ্ৰব্য কৃষ্ণত অৰ্পণ নকৰিম তেতিয়ালৈকে আপোনাৰ মোৰ কৰ্মত, আপোনাৰ মোৰ কাৰ্যত সফলতাটো নাহে। আপুনি মই ভাবিহে আছোঁ মাটিডৰা মোৰ, ল'ৰাটো মোৰ, ছোৱালীজনী মোৰ, কলগছজোপা মোৰ, বাঁহ গছজোপা মোৰ, গাড়ীখন মোৰ, এইটো আমি ভাবিহে লৈছোঁ। প্ৰকৃততে সকলোখিনি ঈশ্বৰৰ। নৃসিংহ গোসাঁয়ে প্ৰহ্লাদক কৈছে, তই বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ 21 পুৰুষ উদ্ধাৰ কৰিলি দ্বাৰ। তোৰ দৰে এজন বৈষ্ণৱ পুত্ৰৰ জন্ম হোৱা বংশত 21 পুৰুষ পৰ্যন্ত উদ্ধাৰ হৈ যাব পাৰে। বৈষ্ণৱ পুত্ৰৰ দৰ্শন। কৃষ্ণ কৃষ্ণ বাপ, আপুনি এইমাত্ৰ ক'লে যে ৰক্তৰঞ্জিত আহাৰৰ কথা। এতিয়া কথা এটা মোৰ মনলৈ প্ৰশ্ন এটা আহিলে। ধৰক মোৰ এটা অসুখ হ'ল, মোৰ বেমাৰ হ'ল, ধৰক টিবি বেমাৰ হ'ল। মই ডক্তৰৰ ওচৰত যাব লাগিল। ডক্তৰে ক'লে যে আপুনি ঔষধটো খাবই লাগিব, লগতে অকণ শিঙি মাছৰ জোল খাওক আৰু সৰু সৰু মুৰ্গীৰ জোল খাওক, তেতিয়াহে আপোনাৰ এই বেমাৰটো ভাল হ'ব। এতিয়া মই ভাগৱতে কৈছে জীৱ হত্যা মহাপাপ। গতিকে মই এতিয়া ছায়েন্সৰটো শুনিম নে ভাগৱতৰটো শুনিম, এইটো কথা জানিবলৈ মন গৈছে। কৃষ্ণ। বাপজনে প্ৰশ্নভাগ কৰিছে যে ডাক্তৰৰ কথা শুনিম নে শাস্ত্ৰৰ কথা শুনিম। প্ৰথম কথাটো হ'ল, যেতিয়া বিশ্ববিখ্যাত বিশ্ববিজয়ী আলেকজেণ্ডাৰে নিজ বাহুবলেৰে গোটেই পৃথিৱীখন জয় কৰিছিলে, তো আমি সকলোৱে কাহিনীমূলকভাৱে পাইছোঁ আলেকজেণ্ডাৰৰ কথা। তেওঁ মৃত্যুৰ প্ৰাক মুহূৰ্তত কৈ থৈ গৈছিল যে মোৰ যেতিয়া মৃত্যু হ'ব তেতিয়া কফিনত ভৰাই যেতিয়া শ্মশানলৈ লৈ যোৱা হ'ব কবৰ দিবলৈ, তেতিয়া মোৰ শৰীৰটো যিহেতু শাস্ত্ৰই কৈছে 4জন মানুহে দাঙি নিব লাগিব, সেই 4জন মানুহ এনেকুৱা মানুহ নিৰ্বাচন কৰিবা যিকেইজন পৃথিৱীৰ শ্ৰেষ্ঠতম 1 নম্বৰ ডাক্তৰ 4জনে মোৰ যাতে কফিনটো দাঙি নিয়ে শ্মশানলৈ। বোলে কিয়? কাৰণ জগতে জানক যে ডাক্তৰ ভগৱান নহয়। প্ৰথম দৰ্শনটো, ডাক্তৰ কেতিয়াও ভগৱান নহয়। দ্বিতীয় দৰ্শনটো যে মোৰ হাত দুখন কফিনটোৰ পৰা বাহিৰলৈ উলিয়াই লৈ যাবা। বোলে কিয়? কাৰণ জগতে বুজি পাওঁ যে আলেকজেণ্ডাৰ নামৰ সত্তাটোৱে পৃথিৱীলৈ আহোঁতে, জন্ম হৈ আহোঁতে একো কাপোৰ কানি পিন্ধি অহা নাই। এই সংসাৰত যিবিলাক নিজ বাহুবলেৰে ঘটিলে সেইখিনি এক অনাও লগত লৈও যাব পৰা নাই। অকলে আহিছোঁ, যামেগৈ অকলৈ। গতিকে বাপে সুধিছে যে বিজ্ঞান মানে ডাক্তৰে কোৱাটো আমি মানিম নে শাস্ত্ৰই কোৱাটো মানিম? নিশ্চিত ৰূপত শাস্ত্ৰই কোৱাটোৱে মানিম। ডাক্তৰে ক'লে শিঙি মাছ আৰু সৰু সৰু মুৰ্গী জোল খাবলৈ, কিন্তু সেই জোলটো খাবৰ কাৰণটো কি? কাৰণটো তাত যিটো ভিটামিন আছে সেই ভিটামিনটো সেউজীয়া শাক পাচলি কোনটোত আছে সেইটো আপুনি মই ডাক্তৰকে যদি সুধি লওঁ, ছাৰ মই এইটো আমুক কৰিব নোৱাৰোঁ কাৰণ জীৱ হত্যা মহাপাপ, মই খাম আপুনি কোৱাটোৱে, কিন্তু শিঙি মাছৰ জোল খালে যিটো ভিটামিন পায় সেই ভিটামিনটো সেউজীয়া শাক পাচলিত কোনটো শাক পাচলিত আছে মোক জনাই দিয়ক, মই নাজানো। যদি ডাক্তৰে জনাই দিয়ে তেতিয়াহ'লে সেই শাক পাচলিটো আপুনি যেনেধৰণে গ্ৰহণ কৰিব লাগে এইটো শাস্ত্ৰসন্মতে পালন কৰিবলৈ চেষ্টা কৰিব, যে
গুৰুদেৱ নাম ভকতক আশ্ৰয় কৰি। তাৰে প্ৰমাণ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ ধৰ্মপত্নী কস্তুৰীবায়ে দি থৈ গৈছে। কস্তুৰীবাই এনেকুৱা এটা বেমাৰ হ'ল, যিটো বেমাৰত মাংসৰ চুৰুহা, মানে মাংসৰ জোল খাবৰ বাবে ডাক্তৰে উপদেশ দিলে আৰু হাত দাঙি দিলে মহাত্মা গান্ধীৰ আগত, যে তোমাৰ ধৰ্মপত্নীয়ে যদি মাংসৰ চুৰুহা জোল নাখায় তেতিয়াহ'লে আমি আৰু তেওঁক কোনোদিন বচাব নোৱাৰোঁ। এতিয়া চিন্তা আপোনালোকৰ নিজৰ কথা, পতি পত্নীৰ ওপৰত এৰি দিলে ডাক্তৰে। মহাত্মা গান্ধীয়ে কস্তুৰীবাইক ক'লে যে ডাক্তৰে এনেকৈ কৈছে, তুমি কি কোৱা? তেতিয়া কস্তুৰীবাই মনত প্ৰতিজ্ঞা কৰি স্বামী মহাত্মা গান্ধীক কৈছে যে মই ডাক্তৰক দেখুৱাই দিম, যিকেইজন ডাক্তৰে হাত দাঙিলে মাংসৰ জোল নোখোৱাকৈ বচাব নোৱাৰোঁ, তেওঁলোকক মই দেখুৱাই দিম যে মই মাংসৰ জোল নোখোৱাকৈ বাচি থাকিব পাৰোঁ। বাচি আছে তেওঁ। গতিকে সেইখিনি আমাক সুন্দৰভাৱে শাস্ত্ৰৰ জ্ঞানে আমাক প্ৰকাশ কৰিছে। গতিকে আমি শাস্ত্ৰ অধ্যয়ন কৰিলে এই কথাখিনি বুজি পাব পাৰোঁ। মহাত্মা গান্ধীৰ কথা শাস্ত্ৰত নাই, কিন্তু তেওঁৰ যিটো আদৰ্শ, সেই আদৰ্শটো শাস্ত্ৰৰ লগত মিল আছে। যিজনে সদা সৰ্বদা লৈ ফুৰিছিল এখন শাস্ত্ৰ হাতত, নাম হ'ল শ্ৰীকৃষ্ণ গীতা। আমি ফটোখনত দেখা পাওঁ। আৰু তাৰ এটাই মূল মন্ত্ৰ, অহিংসাই পৰম ধৰ্ম। আৰু সেই অহিংসাই পৰম ধৰ্ম মূল মন্ত্ৰক হিৰোগত কৰি ভাৰতবৰ্ষ দেশখন ইংৰাজৰ হাতৰ পৰা স্বাধীন কৰি থৈ গৈছে। গতিকে সেইজনৰ সেই জীৱন আদৰ্শক যদি আশ্ৰয় কৰোঁ, তেতিয়াহ'লে বাপজনে সোধা প্ৰশ্ন উত্তৰো নিশ্চয় জল পটপটকৈ ওলাই আছে। গতিকে আমি সবাৰো চৰণত সেৱাভাগ নিবেদন কৰা হৈছে যে জীৱহত্যা যিহেতু মহাপাপ, গতিকে সেই মহাপাপৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কেনেধৰণে নিজক আগবঢ়াই নিব লাগে, যে আন মাৰ কাঠ খাওঁ, আনিব লাগে, মাৰিব লাগে, কাটিব লাগে, খাব লাগে। ইয়াৰ আগত যদি আমি শব্দকেইটা যোগ কৰি লওঁ, গুৰুদেৱ নাম ভকত। আনিবতো লাগিবই কিবা এটা বস্তু দোকানৰ পৰা কিনি, অনাৰ পাছত তাকতো মাৰিব লাগিবই, তাৰপাছত তাক কাটিব লাগিব, তাৰপাছতহে আমি তাক খাব পাৰিম। গতিকে পথাৰত খেতি কৰোঁতেও যদি আমি গুৰুত দিম, দেৱত দিম, ভকতত দিম, নামত দিম, গ্ৰহণ কৰাৰ প্ৰাক মুহূৰ্ততো যদি আমি মুঠি খোৱাৰ সেই দৰ্শনটোত গুৰুদেৱ নাম ভকতক আশ্ৰয় কৰোঁ, আৰু প্ৰত্যেক দিনাই যদি আইগৰাকীয়ে ৰন্ধন কৰোঁতে গুৰুদেৱ নাম ভকতত 4 মুঠি অন্ন পাত্ৰটোত আগবঢ়াই যদি জুইৰ ওপৰত চৌকাত তুলি দিয়ে পাত্ৰভাগ, তাৰপাছত যেতিয়া তেওঁ লৰাই থাকিব, তেতিয়াও যদি এজোকা ঘোষা গাই গাই সেই অন্নমুঠি লৰাই থাকে, দাইল শাক যদি তেওঁ লৰাই থাকে, ভাজিকণ যদি লৰাই থাকে, ঈশ্বৰৰ নাম আশ্ৰয় কৰি কৰি, তেতিয়াহ'লে সেই ঘৰ গৃহস্থী আৰু সেই মুঠি অন্নৰ দ্বাৰা কেতিয়াও জীৱৰ কোনো দিন অপকাৰ নহয়। বাকী বেলেগ যদি কাণত ফোনটো লৈ আমি যদি ভাজি লৰাই থাকোঁ এনেধৰণে, সেয়া হ'ল মুখ লগা মন্ত্ৰ। গতিকে মুখ লগা মন্ত্ৰ যিমানে যিমানে আমি গ্ৰহণ কৰিম, সিমানে সিমানে পৰিয়ালৰ চিন্তাধাৰা বিপদগামী হৈ গৈ থাকে। যিটো ভাবিম সেইটোৱে ৰূপ পায় তাত। এমুঠি অন্ন যিটো ভাবি লৈ দিম, গুৰুত দিম, দেৱত দিম, ভকতত দিম, নামত দিম, কৃষ্ণ বুলি কৈ যদি আগবঢ়াই দিয়া যায়, তেতিয়াহ'লে সেই অন্নত ঈশ্বৰ নামটো সোমালে আৰু সেই অন্নৰ দ্বাৰা জীৱৰ মংগল হয়। আৰু যদি কোনে গালি পাৰিছে বোলে আমুকে সি মোক তেনেকৈ ক'বলৈ আহিছে বুলি কৈ যদি চাউল মুঠি দিছোঁ, তেতিয়াহ'লে সেই অন্ন তুমি গ্ৰহণ নকৰাই ভাল। আৰু ৰান্ধনীগৰাকীয়ে যেতিয়া ৰান্ধনীশালত সোমাই বকি বকি যেতিয়া মুখেৰে অন্য কথাবিলাক গাই গাই যেতিয়া ৰন্ধন কৰিব, সেই মুঠি অন্ন কেতিয়াও স্বামীজনে গ্ৰহণ নকৰাটোৱে শুদ্ধ। দৰকাৰ হ'লে সেই মুঠি পেলাই নতুনকৈ আকৌ ৰন্ধন কৰিব। মন যিমানে যিমানে ৰাম কৃষ্ণ হৰি বিষ্ণুৰ শুদ্ধতাৰ আশ্ৰয় কৰি আমি অন্ন সিদ্ধান্ত কৰিম, আৰু সেই সিদ্ধান্ত যেতিয়া আমি গ্ৰহণ কৰিম, সেই সিদ্ধান্তৰ পৰা যিটো শৰীৰৰ তেজ মাংস হাড় হ'ব, সেই হাড়ৰ কেতিয়াও অপায় মংগল নহয়। প্ৰমাণ, বৃত্তাসুৰৰ যেতিয়া মৃত্যু হৈছিল, তেতিয়া বৃত্তাসুৰ নামৰ সেই অসুৰটোৰ হাড়ডালেও ৰাম কৃষ্ণ ধৰণী উচ্চাৰিত কৰিছিল, যাৰ বাবে পৰীক্ষিতে সুধিবলৈ বাধ্য হৈ গৈছিল শুকগুৰুক, বোলে সেই গুৰুদেৱ, এইটো নামত অসুৰ, মৃত্যু হ'ল বৃত্তাসুৰ, কিন্তু মৃত্যুৰ পাছতো হাড়ডালেও ৰাম কৃষ্ণ কৈছে বুলি তুমি মোক ইতিমধ্যে কৈছা, কোৱাচোন এওঁ নিশ্চয় পূৰ্বতে এজন মহান ভকত আছিল, নহ'লেনো এওঁ হাড়ডালে কৃষ্ণ বুলি ক'ব পাৰেনে? নহ'লেনো এওঁৰ হাড়ডালে ৰাম কৃষ্ণ হৰি বিষ্ণু উচ্চাৰিত কৰিব পাৰেনে? শাস্ত্ৰই সিদ্ধান্ত দিছে খুব সুন্দৰভাৱে। গতিকে হাড়ডালৰো কোনোদিন অপায় মংগল নহয়। আমি বাপজনাৰ চৰণ সেৱা নিবেদন কৰোঁ।